কাম কৰিছিলোঁ। মোক কাম দিলে, হাজিৰা দিলে মোক 4 দিন। মই এদিন সুধিবলৈ গ'লোঁ যে মোৰ চবত যে ডিমাণ্ড মাৰিছে, মোৰ কেলৈ ডিমাণ্ড মৰা নাই। তেতিয়া ক'লে তোমাৰ 4 দিনৰ পালেই নহয়। তাৰপিছত মই ক'লোঁ 4 দিনৰ পালোঁ আৰু সেইফালে 22 দিনৰ। তেতিয়া ক'লে নাই বোলে এতিয়া নহ'ব, ডিমাণ্ড নাম আহিলেহে দিম বুলি কৈছে। তাৰপৰা বেলেগৰ যে ডিমাণ্ড মাৰিছে তেতিয়া মোৰ কেলৈ নাম অহা নাই, নাম ওপৰৰ পৰা আহিলেহে দিম। তাৰপৰা সেনেকৈ কৈ গৈ 4 দিনমান মই গ'লোঁ। যেতিয়া ডিমাণ্ড মাৰে তেতিয়াই মই গৈছিলোঁ। কিন্তু কপি চেতিয়া কৈছিলে যে মই নিদিলে মই কি বাপেৰৰ ঘৰৰ পৰা দিম নেকি, তেনেকৈ কয়। তো ডিমাণ্ডটো মাৰিলে তেতিয়া ইমান ডিমাণ্ড মাৰিছে, কিন্তু যিখিনি ডিমাণ্ড মৰাই নাই, যাৰ যে যোনে কাম গৈ পোৱাই নাই আজিলৈকে, সেই হোটেলত বহি থাকে, দোকানত বহি থাকে, সেইকেইটা কিছুমান 35 দিন পাইছে, কিছুমান 45 দিন, তেনেকুৱা হাজিৰা কাম নকৰাকো পইচা সোমাইছে। কাম নকৰা মানুহো দোকানত বহিয়ে হাজিৰা পাইছে। আৰু মই নিজে ইমান সৰু সৰু ল'ৰা ছোৱালী এৰি কিনে মই গৈছিলোঁ জব কাৰ্ডলৈ, কিন্তু নাপুক জানো ইমান দিন কৰিলোঁ, আজিলৈকে পইচা মোক বিল দিয়াই নাই। কোনোবা কৈছে ডিমাণ্ড দিছোঁ, আৰু ডিমাণ্ড দিলেও মানে হাজিৰা আজিলৈকে পোৱা নাই। ৰাস্তা বনাওঁতে মই বোলে তাত 12 দিনমান কৰিলোঁ, আৰু নাপুক জানত মই 12 দিনমান কৰিলোঁ, মুঠতে 5 দিনৰে পইচা পালোঁ। আৰু বাকী আজিলৈকে ডিমাণ্ড সিমান নাই, এটাহে ডিমাণ্ড 5 দিন। তাত মানে 6 দিন বোলে অফিচিয়ে কৈছিলে 6 দিনৰ পঠিয়াইছোঁ, অকল 5 দিনৰ সময়। পইচা বিচাৰিলে কি বুলি কয়? ডিমাণ্ড পঠিয়াইছোঁ, ডিমাণ্ড মাৰিছোঁ, কি বোলে একাউণ্ট চেক কৰিবি, লিংক নাই, আমুক নাই, তমুক নাই, সেই ভাগেই কয়।